মা পাপা গৈছিলে ডিব্ৰুগড়। এয়া পৰহি দিনৰ ভিডিঅ'। দুদিন ডিব্ৰুগড়ত থাকিবলগীয়া হ'ল মা পাপাহঁতৰ, আৰু এয়া আহিব বুলি ফোন কৰাৰ পিছতে মই বিচনা চাদৰ পাৰি বিচনা ৰেডি কৰি থলোঁ মাৰ কাৰণে। মাৰ চকু অপাৰেশ্যন আছিল। এটা চকু অপাৰেশ্যন হৈ গৈছিলে 11 মাহৰ আগতে, আৰু এতিয়া আৰু মোৰ চকুটো অপাৰেশ্যন আছিল। মা পাপা আহিম বুলি কোৱাৰ পিছতে ফোন কৰাৰ পিছতে মই বিচনা ৰেডি কৰি থলোঁ। মা পাপা যদি ঘৰখনত নাথাকে, ঘৰখনত থাকিবলৈ ভালেই নালাগে। এই দুদিন মোৰ টোপনি ক্ষতিয়ে হ'ল। মা মেডিকেলত ভৰ্তি হোৱাৰ লগে লগে মোৰ দুদিন চিন্তাতে টোপনি ক্ষতিয়ে হ'ল। যোৱাবাৰ অপাৰেশ্যন কৰোঁতে মাৰ লগত আমি মেডিকেলত গৈ দিছিলোঁ, কিন্তু এইবাৰ নোৱাৰিলোঁ। মোৰ চুনচুনৰ স্কুল আছিলে, সেইকাৰণে যাব নোৱাৰিলোঁ। মা পাপাহঁত আহিব বুলি আজি ফোন কৰিলত মোৰ কিমান যে আনন্দ লাগিছিল। এইফালে মা পাপাহঁতৰ কাৰণে মই ভাত শাক যোগাৰ কৰিবলৈ ল'লোঁ, আৰু সকলো ৰেডি কৰি ল'লোঁ। আৰু ৰেডি হোৱাৰ পিছতে ইফালে মা পাপাহঁত পাই গ'লহি আৰু ঘৰ। এয়া আজি মা পাপাহঁত আহিলতহে মনটো বহুত বেছি ভাল লাগিছে মোৰ। এই যোৱা দুদিন মাহঁত মেডিকেলত থাকোঁতে মোৰে টোপনি ক্ষতি হ'ল। 3:30 বজালৈকে মই শুবই নোৱাৰিলোঁ প্ৰথম দিনা, আৰু ছেকেণ্ড দিনাখনো সেই একেই। যোৱাবাৰ ভণ্টিও আহিছিল, মেডিকেল গৈছিল ডিব্ৰুগড় ডিষ্ট্ৰিক্টালয়লৈ, কিন্তু এইবাৰ ভণ্টিও আহিব নোৱাৰিলে, কাৰণ ভণ্টি ছোৱালীজনীৰো এক্সাম হৈ আছিলে। এইবাৰ মাৰ লগত পাপাই গৈ দিলে, পাপাই থাকি দিলে। মোৰ চুনচুনৰ এনাই গ'লে বহুত চিন্তা। এনাই আহিলে দৰৱ লগাই দিবা বুলি মোক বাৰে বাৰে তাই কৈ স্কুল গৈছে, আৰু স্কুলৰ পৰা আহি পোৱাৰ পিছতে তাই এনাইকক শুশ্ৰূষা কৰিবলৈ লাগি গ'ল। মাৰ চকুৰ দৰৱ মোক দিবলৈকে নিদিয়ে, চুনচুনেহে দিবলৈ লাগে। তাইয়ে দি দিলে।